খুমটাৰ খেনচোৱাত গৰু চুৰিৰ ঘটনা নিশা বৰষুণৰ সুযোগ লৈ গোহালিৰ পৰা গৰুলৈ উধাও গভাইত গৰু চুৰ এখন বলেৰো মেক্স পিকআপ বাহনত গৰু চুৰি কৰি লৈ যোৱাৰ সন্দেহ ৰাইজৰ খেনচোৱা গাঁৱৰ জয়ন্তজিৎ বৰুৱা সত্যজিৎ বৰুৱা প্ৰফুল্ল বৰা আৰু দীপাংকৰ বৰাৰ ঘৰৰ পৰা চুৰি হয় গৰুকেইটা আৰু ইতিমধ্যে গোহালিৰ পৰা এই ব্যক্তিকেইজনৰ গোহালিৰ পৰা চুৰি কৰি লৈ যায় গৰুকেইটা মুঠ 8টা গৰু চুৰি কৰি লৈ যায় ভুক্তভোগী এই লোককেইজনৰ ঘৰৰ পৰা একে নিশা একেটা অঞ্চলৰে 2 লক্ষাধিক মূল্যৰ গোধন চুৰি হয় ইতিমধ্যে ভুক্তভোগীয়ে ঘটনাৰ সন্দৰ্ভত ঢেকিয়াল আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ পুনৰবাৰ জনাইছো যে খুমটাৰ খেনচোৱাত গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে নিশা বৰষুণৰ সুযোগ লৈ গোহালিৰ পৰা গৰুলৈ উধাও হয় গভাইত গৰু চুৰ এখন বলেৰো মেক্স পিকআপ বাহনত গৰু চুৰি কৰি লৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে খেনচোৱা গাঁৱৰ 4 গৰাকী ব্যক্তিৰ ঘৰৰ পৰা চুৰি হৈছে গৰু জয়ন্তজিৎ বৰুৱা সত্যজিৎ বৰুৱা প্ৰফুল্ল বৰা আৰু দীপাংকৰ বৰা তেওঁলোকৰ গোহালিৰ পৰা চুৰি হৈছে গৰু আৰু ইতিমধ্যে নিশা গৰু চুৰি কৰি লৈ যায় চুৰে মুঠ 8টা গৰু চুৰি কৰি লৈ যায় ভুক্তভোগী লোককেইজনৰ ঘৰৰ পৰা একে নিশা একেটা অঞ্চলৰে 2 লক্ষাধিক মূল্যৰ গোধন চুৰি হয় ইতিমধ্যে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত ঢেকিয়াল আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ আপুনি প্ৰত্যেক ঘৰৰ পৰা দুজনীকে নিছে আৰু হয় মানে ইয়াত এটা নোহোৱা নপজা ঘটনা হয় এখেত এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আছিলে তেখেতৰ আজি ইমান বয়সত হ'ল ধৰি লওক আজি মোৰ 40 বছৰ হ'ল আজিলৈকে শুনা নাই মানে এনেকুৱা নোহোৱা নপজা ঘটনা কালি ধৰি লওক বৰষুণ আছিলে বতৰটো হয় আমি মোৰ এটা 4 বছৰীয়া ল'ৰা আছে সি মানে খোৱা নাছিলে ৰাতি 2টামান বজাত মই বাহিৰলৈ উঠি আহিছোঁ তেনেকুৱাতে এখন এইফালৰ পৰা দুজন ব্যক্তি এখন স্কুটি লৈ গৈছে গৈ পেলাই আমাৰ দুৱাৰমুখতে মানে এনেকৈ ৰখিছে অকণমান আগত ৰখোতে দুজন ব্যক্তি এজনে পিছলৈ ঘূৰি চাই পেলাই কৈছে যে অহা নাই যে ইমান দেৰি অহা নাই কেলে এনেকৈ বুলি কৈ পেলাই সেইটোলৈকে মই শুনিছোঁ আমাৰ এটা হেল'জেন এটা আছে হেল'জেনটোৰ বাহিৰলৈ মানে মাৰি থ'লে পোহৰটো ৰাস্তালৈকে পৰি থাকে সেই পোহৰত দেখিছোঁ মানে এজনে হালধীয়া টি-চাৰ্ট এটা পিন্ধি আছে বেকত যিজনে বহি আছে আৰু আগত যিজনে চলাই গৈছে ড্ৰাইভ কৰিছে সেইজনে আপোনাৰ হেলমেট এটা পিন্ধি আছে ৰঙা টাইপৰ তাৰপৰা তাৰ পিছে এখন মেক্স পিকআপ মানে এখন বলেৰো মেক্স পিকআপ এখন গৈছে বলেৰো পিকআপখনৰ মানে আগফালৰ বনেটত বহুত লাইট চাইট লগোৱা আছে আমাৰ আকৌ মই ভবা নাই আমাৰ এই চাইডে এনেকুৱা মানে কোনো গৰু চুৰি ঘটনা হোৱা নাই কিন্তু আগতে ধৰি লওক শুনিছোঁ যে চাচি গছৰ বা কি এনেকুৱা কিছুমান ঘটনা হৈ থাকে সেইকাৰণে মই গাড়ীখন